So students, question number 10 to এনেকে দিয়া আছে যে give an example of a relation which is তো পাঁচটা question দিয়া আছে ভালকে চাবা গটেকিটা questionৰ কাৰণে আমি মাত্ৰ এটাই সেট লাম আৰু সেই সেটটোৰ বাবে ৰিলেশন লাম আৰু ৰিলেশন বিলাক গটেকিটাৰ বাবে এটা এটা বেলেগ বেলেগ ৰিলেশন দিম সো সাপোজ সেটটো a কলো 1 2 3 ললো আৰু ৰিলেশন বিলাক যিকোনো এটা সেটত এটা ৰিলেশন কি হয় সেই সেটটোত a cross a এৰ যিবিলাক সাবসেট হয় সেইবিলাক হয় হয়নে আমি আগতে পাইছো সো a cross a এর সাবসেট বিলাক কোনবিলাক হ'ব প্ৰথমতে a cross a টো লিখিলো আমি 1 1 1 2 1 3 2 1 2 2 2 3 3 1 3 2 and 3 3 এটো হ'ব a cross a এটা ৰিলেশন বিলাক কি হ'ব পাৰে a cross a এৰ যিবিলাক সাবসেট আছে হয়নে সো ফার্স্ট কোৱেশ্চন কৈছে যে সিমেট্ৰিক বাট নেইদাৰ ৰিফ্লেক্সিভ নট ট্ৰানজিটিভ সো আমি কি লব ৰিলেশনটো সাপোজ যিকোনো এটা এলিমেন্ট ললো 1 2 ইয়াৰ সিমেট্ৰিক টু কি হ'ব 2 1 এটা আমাক কি লাগে নেইদাৰ ৰিফ্লেক্সিভ নট ট্ৰানজিটিভ এটো ৰিফ্লেক্সিভ হয় নেকি নহয় বিকজ 1 1 2 2 3 3 নাই নেক্সট ট্ৰানজিটিভ হয় নহয় চাও 1 2 আছে 2 1 আছে বাট 1 1 আছে নেকি নাই সো এই যেটো ৰিলেশন হ'ব এই ৰিলেশনটো হ'ব symmetric but neither reflexive nor transitive so next question number 2 to চাও এটা transitive লাগে but neither reflexive nor symmetric লাগে so transitive যদি হয় যিকোনো আমি এলিমেন্ট লইলো suppose 1 2 ললো 2 3 ললো and 1 2 2 3 যদি থাকে 1 3 থাকিল মানে এটা চাও আমি এটো transitive হ'ব because 1 2 2 3 আছে so 1 3 আছে next reflexive হয় নেকি নহয় because 1 1 2 2 3 3 নাই next symmetric হয় নেকি symmetric নহয় because 1 2 আছে 2 1 নাই so এই যেটো ৰিলেশন আছে এটো হ'ব ট্ৰানজিটিভ বাট নেইদাৰ ৰিফ্লেক্সিভ নর সিমেট্ৰিক এটা 3 নম্বৰটো চাও আমি 3 নম্বৰটো কি আছে এটা থাৰ্ড কোৱেশ্চনটো আছে যে ৰিফ্লেক্সিভ এণ্ড সিমেট্ৰিক বাট নট ট্ৰানজিটিভ বুলি কৈছে সো ৰিফ্লেক্সিভৰ কাৰণে আমি কি কি লব পাৰো 1 1 2 2 3 3 ৰিফ্লেক্সিভ হ'ব লাগিলে এই তিনিটা থাকিব লাগিল 100% শিওর সো নেক্সট এটা আমাক কি লাগে যে সিমেট্ৰিক লাগে সো সিমেট্ৰিকৰ কাৰণে আমি যিকোনো দুটা এলিমেন্ট ল 1 2 ললো 2 1 ললো again transitive নহয় বুলি লাগে হয়নে সো এটা চাইলো আমি 1 1 2 2 3 3 to transitive element হয় আমি জানো আগৰ পৰা next 1 2 আছে 2 1 আছে সো 1 1 আছে again হয় এটা আমি চাও 2,3 যদি দিও আৰু 3,2 যদি দিও এটা চাও আমি 2 3 আছে 3 2 আছে হয়নে সো 2 3 3 2 থাকিলে সিমেট্ৰিক হয় বাট ট্ৰানজিটিভ হয় নহয় চাও এটা 1 2 আছে 2 3 আছে লাগে কিমান আমাক 1 3 লাগে সো 1 3 আছে নেকি ইয়াত নাই therefore এই যেটো ৰিলেশন আছে এটো কি হ'ব ৰিফ্লেক্সিভ এণ্ড সিমেট্ৰিক বাট নট ট্ৰানজিটিভ নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টো কি কৈছে যে ৰিফ্লেক্সিভ এণ্ড ট্ৰানজিটিভ বাট নট সিমেট্ৰিক তোমালোকে নিজে নিজে কৰি চোৱাচোন ভিডিওটো পজ কৰি যদি হে পাৰা তেতিয়ালে টেনচন নাই যদি নোৱাৰা এটো চাই লোৱা কেনেকৈ হ'ব সো ৰিলেশনটো আমি কি লিখিব পাৰো যে লাগে আমাক ৰিফ্লেক্সিভ এণ্ড ট্ৰানজিটিভ সো ৰিফ্লেক্সিভৰ কাৰণে কি কৰিম আমি 1 1 2 2 and 3 3 লিখিলাম সো এই পাৰ্টটো লাগে ৰিফ্লেক্সিভটো হল এটা আমাক লাগে ট্ৰানজিটিভ সো ট্ৰানজিটিভৰ কাৰণে আমি কি কৰিব পাৰো 1 2 2 3 1 3 এটো দিব পাৰো নে এই তিনিটাটো ট্ৰানজিটিভ এলিমেন্ট হয় আমি জানোৱে সো নেক্সট 1 2 আছে 2 3 আছে 1 3 আছে সো ট্ৰানজিটিভ হয় এতিয়া আমি চাও যে এটো সিমেট্ৰিক হয় নে নহয় সিমেট্ৰিক হয় নেকি 1 2 আছে বাট 2 1 নাই হয় নহয় therefore এটো সিমেট্ৰিক নহয় therefore r is reflexive and transitive but not symmetric next question number 5 to চাও ইয়াত কি কৈছে যে symmetric and transitive but not reflexive লাগে সো আমি ৰিলেশনটো কেনেকৈ লব পাৰো যিকোনো এটা এলিমেন্ট ললো suppose 1 2 সো সিমেট্ৰিচিটিৰ কাৰণে আমি কি কৰিম 2 1 দিম এটা ট্ৰানজিটিভ হয় নহয় চাও 1 2 আছে 2 1 আছে again 1 1 লাগে আমাক সো আমি 1 1 দি দিলো এটা ৰিফ্লেক্ট সিমেট্ৰিক হল because 1 2 আছে 2 1 আছে 1 1 আছে 1 1 আছে নেক্সট 1 2 আছে 2 1 আছে সো 1 1 লাগে 1 1 আছে তাৰ কাৰণে ট্ৰানজিটিভ হয় বাট এটো সিমেট্ৰিক হয় নেকি সিমেট্ৰিক নহয় because 1 1 আছে 2 2 3 3 2 নাই সৰি not reflexive therefore symmetric and transitive পালো but not reflexive so এটো হ'ব आंसर so তোমালোকে নিজে নিজে ট্ৰাই কৰি চোৱা যদি নিজে নিজে ট্ৰাই কৰি চোৱা নিজে গম পাই যাবা যে কেনেকৈ আমি লব পাৰো নেক্সট আমি কোৱেশ্চন নম্বৰ 11 লৈকে যাও so ভিডিওটো পজ কৰি লিখিলো প্ৰথম so এবাৰ কোৱেশ্চন নম্বৰ 11 টো চাও ইয়াত কি কৈছে যে এটা ৰিলেশন দিয়া আছে r equal to pq such that distance of p from the origin is same as the distance of q from the origin তাৰ মানে এনেকুৱা এটা ৰিলেশন যত সাপোজ এটো এটা origin and এটা পইণ্ট আছে p এই যেটো ডিসটেন্স হ'ব op is equal to oq বুলি কৈছে যদি p, q belongs to r হয় ওকে নেক্সট এটা ইকুইভ্যালেন্স ৰিলেশন বুলি প্ৰুফ কৰিব দিছে সো আমি সলিউশনত কেনেকৈ লিখিম
প্ৰথম ৰিফ্লেক্সিভৰ কাৰণে চাওঁ এতিয়া চোৱা যিকোনো এটা পইণ্টৰ কাৰণে যিকোনো এটা পইণ্ট পিৰ কাৰণে OP ইকুৱেল টু OP হ'বনে মানে ডিষ্টেঞ্চ অফ P ফ্ৰম দ্য অৰিজিন ইজ ইকুৱেল টু ডিষ্টেঞ্চ অফ P ফ্ৰম দ্য অৰিজিন দেয়াৰফৰ P, P বিলংছ টু R হ'ব হয়নে নহয় আমি লিখিম যে সিন্স ডিষ্টেঞ্চ অফ এ পইণ্ট P from the origin is same as the distance of P to the origin হয়নে therefore আমি কি লিখিব পাৰো যে P, P belongs to R for every P হয়নে next how আমি symmetric হয়নে না এটা therefore আমি R is reflexive লিখিব পাৰো R is reflexive next symmetric ৰ কাৰণে চাও let P, Q belongs to R implies কি পাম আমি definition ৰ পৰা যে distance of P from the origin equal to distance of Q from the origin আমি যদি ইয়াত let O be the origin বুলি যদি লও O be the origin তেতিয়ালে আমি কি পাম যে distance of P from origin and distance of Q from origin same তাৰ মানে P, Q যদি লও OP equal to OQ হ'ব implies কি পাম আমি OP equal to OQ implies OQ equal to OP implies distance of Q from the origin equal to distance of P from the origin আমি এনেকৈ লিখিব পাৰো যে distance of Q from the origin equal to distance of P from the origin ঠিক আছে implies আমি কি লিখিম যে Q, P belongs to R therefore R is symmetric next আমি ট্ৰানজিটিভৰ কাৰণে চাও সো এখিনি তোমালোকে লিখি লোৱা next ট্ৰানজিটিভটো লিখো এটা সো ট্ৰানজিটিভৰ কাৰণে আমি কি কৰিম যে let P1, P2 belongs to R and P2, P3 belongs to R যিকোনো তিনিটা পইণ্ট ধৰি ললো সাপোজ এটো হল P1 এটো হল P2 and এটা পইণ্ট ধৰি ললো সাপোজ P3 ইয়াত সো same distance থাকিব তিনিটা তাৰ মানে P1 is equal OP1 equal to OP2 আৰু OP2 equal to OP3 ইয়াৰ পৰা আমি লিখিম যে OP1 equal to OP2 and OP2 equal to OP3 এটোৰ পৰা ঠিক আছে implies যদি OP1 equal to OP2 হয় আৰু OP2 equal to OP3 হয় implies কি লিখিম আমি OP1 equal to OP3 হ'ব না ইয়াৰ পৰা আমি কি পাম যে P1 আৰু P3 ৰ distance from the origin equal to same so belongs to R হ'ব ঠিক আছে তাৰ মানে R is transitive next আমি চাও next part কি কৈছে যে further show that the set of all points related to a point P not equal to 0 0 is the circle passing through point P which origin as the center okay বুজিটো পোৱা নাই চাগে তোমালোকে সো মই ভালকৈ ধুনীয়াকৈ কৈ আছো তোমালোকক এটা চোৱা যে set of all points related to বুলি কৈছে related মানে কি যে distance of P from the origin is same as the distance of Q from the origin আৰু to a point বুলি কৈছে P তাৰ মানে যিকোনো এটা পইণ্ট P ৰ লগত কোনবিলাক পইণ্ট ৰিলেটেড হৈ আছে এটা কোনবিলাক পইণ্ট ৰিলেটেড থাকিব যিবিলাক পইণ্টৰ অৰিজিনৰ পৰা সেম ডিসটেন্সত থাকিব সাপোজ এইবিলাক পইণ্ট হয়নে নহয় এই পইণ্টটো অৰিজিনৰ পৰা সেম ডিসটেন্স সববিলাক পইণ্টে অৰিজিনৰ পৰা সেম ডিসটেন্সত আছে নে সো এনেকৈ হ'ব না এতিয়া চোৱা এটা সাৰ্কেল গঠন কৰিলে না এই সেটটোৱে সো দা সেট অফ অল পইণ্টস ৰিলেটেড টু দা পইণ্ট P ফৰ্মছ এ সাৰ্কেল আৰু এই পইণ্ট P টোৰ মাজেৰে সাৰ্কেলটো গৈছে না সো পাসিং থ্ৰু দা পইণ্ট P এণ্ড অৰিজিন কি হ'ব যেহেতু ওৰ পৰা সেম ডিসটেন্সত আছে সো অৰিজিন টু সাৰ্কেলটো সেন্টাৰ হ'ব হয়নে নহয় সো আমি লিখোতে এনেকৈ লিখিম যে সাৰ্কেলৰ ডেফিনেশনটো লিখিম আমি সাৰ্কেল মানে কি আছিল সাৰ্কেল মানে হল the set of all points which are at a same distance from another point suppose সেই পইণ্টটো আমি Q বুলি ল'ব পাৰো is a circle taking Q as a center so যদি এইটো O হয় তেতিয়ালে কি হ'ব আমি এনেকৈ লিখিব পাৰো the set of all points related to P not equal to 0 0 is the set of all points
which are at a same distance from the origin to P হয়নে এই মাত্র বুঝাই দেখালো যে the set of all points related to P are the set of all points which are at the same distance from the origin, which is the definition of a circle passing through P and taking O as a center. আৰু ওৰ হলনি আমি অৰিজিন বুলি লগাব পাৰো অৰিজিন এজ এ চেণ্টাৰ সো প্ৰুভড এটা এখানে পজ কৰি লিখি লোৱা আৰু ছবিটো আঁকি লবা ধুনীয়াকৈ নেক্সট আমি কোৱেশ্চন নম্বৰ 12 লৈকে যাওঁ সো ষ্টুডেন্টস এই কোৱেশ্চনটো চোৱা এটা এই কোৱেশ্চনটোত কি কৈছে যে এটা ৰিলেচন দিয়া আছে যত t1, t2 such that t1 is similar to t2 বুলি কৈছে তাৰমানে those triangles which are similar to one another ঠিক আছে এটা ইকুইভ্যালেন্স ৰিলেচন বুলি প্ৰুভ কৰিব লাগে সো আমি প্ৰথমতে কি কৰো ৰিফ্লেক্সিভ হয় না নহয় চাও ৰিফ্লেক্সিভৰ কাৰণে t, t belongs to r হ'ব লাগে হয়নে for every triangle t হয়নে সো এতিয়া চাও t, t belongs to r হ'ব নে নহয় হ'ব বিকজ যিকোনো এটা triangle suppose this triangle is similar to itself হ'ব নে যিকোনো triangle similar to itself হ'ব বিকজ ইয়াৰ যিবিলাক সাইডস আছে সাইডসৰ ৰেশিও বিলাক সমান হয় therefore আমি কি লিখিম যে t, t belongs to r since every triangle is similar to itself therefore কি লিখিম আমি r is reflexive next symmetric or karne ki korim ami jigono duta triangle dhorilam let t1, t2 belongs to r here pora ami ki pam je t1 is similar to t2 ei jitu definition ase ei definition tu pora pam ami t1 is similar to t2 implies jodi he jigono triangle duta thake suppose t1 and t2 jodi he t1 is similar to t2 hoy t2 is similar to t1 hobone hobo mane ইয়াৰ সাইজ বিলাকৰ ৰেশিও আৰু ইয়াৰ সাইজ বিলাকৰ ৰেশিও সেম যদি হয় উল্টাটো সেম হ'ব ইমপ্লাইজ কি লিখিম আমি t2 is similar to t1 মানে ইমপ্লাইজ কি লিখিম t2, t1 belongs to r therefore r is symmetric next আমি চাও r transitive হবে না নহয় transitive হৰ কাৰণে কি কৰিম আমি let t1, t2 belongs to r and t2, t3 belongs to r ইয়াৰ পৰা যদি t1 and t3 belongs to r হয় তেতিয়া হলে r2 transitive হ'ব এটা আমি যিকোনো তিনিটা ট্ৰায়াঙ্গল ধৰিলা সাপোজ t1, t2 and এটা t3 ধৰি ললো আমি মানে t1 is similar to t2 and t2 is similar to t3 so t1 is similar to t3 হ'ব নে নহয় ক'ব লগা নাই সিম্পল হবে বিকজ এই দুটা যদি ৰেশিও সমান হয় এই দুটা যদি ৰেশিও সমান হয় এই দুটা ৰেশিও সমান হ'ব কি লিখিম আমি যে implies t1 is similar to t2 ইয়াৰ পৰা লিখিম আমি and t2 is similar to t3 therefore t1 is similar to t3 implies কি লিখিম আমি t1, t3 belongs to r therefore r is transitive so এটা next part to sa next part to কি কৈছে যে তিনিটা ট্ৰায়াঙ্গল দিয়া আছে t1, t2 and t3 আৰু তিনিটা ৰাইট এংগল ট্ৰায়াঙ্গল আৰু কি কৈছে তিনিটা সাইডস দিয়া আছে 3 4 5 5 12 and 13 and 6 8 10 অলপ আগৰ পৰা আমি কৈ আছো যে যিকোনো দুটা ট্ৰায়াঙ্গল সিমিলাৰ তেতিয়া হ'ব যেতিয়া হিয়তৰ সাইডস বিলাকৰ ৰেশিওটো ইকুৱেল হয় এতিয়া আমি প্ৰথম দুটা ট্ৰায়াঙ্গলৰ ৰেশিওটো ইকুৱেল নে নহয় চাও t1 আৰু t2 ৰ কাৰণে so t1 ৰ ফাৰ্স্ট সাইড কি আছে 3 আছে ইয়াৰ আছে 5 3/5 তাৰ পিছত কি আছে 4/12 আৰু কি আছে 5/13 এটা 4/12 মানে হ'ব 1/3 এটা এই তিনিটা ৰেশিও ইকুৱেল নেকি ইকুৱেল নহয় therefore কি পাম আমি যে t1 and t2 are not related because
ৰিলেশ্যনটো কি আছিল আমাক সিমিলাৰ হোৱাটো আছিল সো t1 and t2 are not similar সো t1 and t2 are not related নেক্সট আমি চাও t2 আৰু t3 ৰ কাৰণে t2 ৰ কি আছিল 5 আছিল t3 ৰ কি আছিল 6 5/6 নেক্সট আহিল কি 12/8 আৰু এটা কি 13/10 এটা সো 5/6 আৰু 12/8 ইকুৱেল নেকি নহয় therefore কি লিখিম আমি যে t2 and t3 are not similar next t1 আৰু t3 কাৰণে চাও এটা t1 আৰু t3 কাৰণে কি হ'ব t1 আছিল 3 t3 ফাৰ্স্টটো কি আছিল 6 আৰু এটা 4/8 আৰু এটা কি আছে 5/10 এটা এই তিনিটা ইকুৱেল হ'ব নে 3/6 মানে 1/2 4/8 মানে 1/2 5/10 মানে 1/2 হয়নে therefore এই তিনিটা ৰেশিও ইকুৱেল হ'ল এটা আমি কি লিখিম যে t1 and t3 are similar তাৰ মানে t1, t3 are related so আমি এনেকৈ লিখিম since 3/6 equal to 4/8 equal to 5/10 therefore the ratio আমি ডাইৰেক্ট লিখি দিব পাৰো যে therefore t1 and t3 are similar therefore t1 is related to t3 হয়নে সো এইটো তোমালোকে ধুনিয়াকৈ ভিডিওটো পজ কৰি লিখি লোৱা আমি নেক্সট কোৱেশ্চনটো চাও সো ষ্টুডেন্টস তোমালোকে যদি নিজৰ ফ্ৰেন্ড বিলাকৰ লগত শেয়াৰ কৰিব বিচৰা তেতিয়ালে তোমালোকে স্কুলৰ গ্ৰুপ বিলাকত শেয়াৰ কৰি দিব পাৰা আৰু লগৰ বিলাককো ধুনিয়াকৈ ৰিকমেন্ড কৰি দিব পাৰা আৰু তেওঁলোকেও এই ভিডিও বিলাক চাই উপকৃত হ'ব পাৰিব ওকে এতিয়া আমি এই কোৱেশ্চনটো চাও ইয়াত কি কৈছে চাওচোন so that the relation r defined in the set A of all polygons as r equal to p1, p2 such that p1 and p2 have the same number of sides মানে ৰিলেশ্যনটোত সেইবিলাক পলিগন থাকিব যিবিলাক পলিগনৰ সেম নাম্বাৰ অফ সাইডস আছে সো পলিগন মানে কি পলিগন বিলাক হল এইবিলাক যিবিলাকত এংগেলস থাকে সাইডস থাকে তো সাপোজ এটো এটা পলিগন যত টোটাল নাম্বাৰ অফ সাইডস ইজ 4 এটো এটা পলিগন যত টোটাল নাম্বাৰ অফ সাইডস ইজ 3 বা এটো এটা পলিগন যত টোটাল নাম্বাৰ অফ সাইডস ইজ 5 মানে এটো কয় পেন্টাগন এটো কয় ট্ৰায়াঙ্গল সো এনেকৈ এইবিলাকক কয় পলিগনস সো এতিয়া ফাৰ্স্ট আমি চাও যে ৰিফ্লেক্সিভ হয় না so reflexive হৰ কাৰণে p, p belongs to r as p and p have the same number of sides আমি যিকোনো এটা পলিগন যদি লও সাপোজ এইটো এটা পলিগন ইয়াৰ নিজৰ হৈতে সেম নাম্বাৰ অফ সাইডস হ'বনে so this polygon has the same number of sides to itself therefore p, p belongs to r for any kind of polygon next আমি symmetric হয়নে নহয় চাও suppose বা let p1, p2 belongs to r যদি p1, p2 belongs to r হয় implies কি লিখিব পাৰো যে p1 and p2 have the same number of sides have the same number of sides এটা p1 p2 যদি same number of sides থাকে implies কি লিখিব পাৰো আমি p2 and p1 have the same number of sides লিখিব পাৰো নে পাৰো therefore এটো হ'ব symmetric therefore r is symmetric আৰু এটোৰ কাৰণে কি পাম আমি r is ইয়াৰ পৰা পাও r is reflexive again transitive হৰ কাৰণে চাও আমি transitive হৰ কাৰণে কি কৰিম let p1, p2 belongs to r and p2, p3 belongs to r ইয়াৰ পৰা কি লিখিম p1 and p2 have the same number of sides have the same number of sides আৰু এটোৰ পৰা কি লিখিম আমি and p2 and p3 have the same number of sides have the same number of sides এটা যিকোনো দুটা পলিগনৰ p1 and p2 যদি same number of sides থাকে and p2 and p3 যদি same number of sides থাকে তেতিয়ালে p1 equal to p1 and p3 have the same number of sides হ'বনে p3 have the same number of sides implies কি লিখিম আমি p1, p3 belongs to r আৰু এটোটো আমি তেনেকৈ লিখিম এটোত কি লিখিম p2, p1 belongs to r
therefore এটোৰ পৰা পাম আমি r is transitive ঠিক আছে therefore r is reflexive symmetric and transitive so r is an equivalence relation এতিয়া আমি next part টো চাও next part টোৰ কাৰণে আমি কেনেকৈ চাম so এতিয়া next part টো কি কৈছে যে what is the set of all elements in a related to the right angle triangle t which sides 3 4 5 এতিয়া আমাক কিহৰ লগত ৰিলেটেড চাইছে যে triangle t which sides 3 4 5 তিনিটা সাইডস আছে তো এটা এইটোৰ লগত যদি ৰিলেটেড হ'ব লাগে তেতিয়াহলে কোনবিলাক পলিগন হ'ব যিবিলাক পলিগনৰ same number of sides থাকিব with this triangle মানে therefore আমি এনেকৈ লিখিব পাৰো যে the set of all polygons having the same number of sides with t r এতিয়া t হল এটা ট্ৰায়াঙ্গল মানে কিমানটা সাইড থাকিব তিনিটা আৰু বাকি যিবিলাক পলিগনৰ সেটটো লাগে আমাক সবতে তিনিটাকে ট্ৰায়াঙ্গল তিনিটাকে সাইড থাকিব তাৰ মানে সেটটো কি হ'ব is the set of all triangles in a plane because t লগত same number of sides থাকিব লাগিব আৰু তিনিটাকে যদি সাইড থাকে সবকে ট্ৰায়াঙ্গল বুলি কয় সো আমি এটো লিখি দিব পাৰো যে set of all triangles in a plane so next question to চাইতে আমি এবাৰ হল question number 14 তো এটোত কি কৈছে যে let L be the set of all lines in xy plane and R be the relation in L defined as R equal to L1, L2 such that L1 is parallel to L2 তাৰ মানে ৰিলেশনটোত কোনবিলাক এলিমেন্ট থাকিব যিবিলাক লাইনস এডাল আনডালৰ প্যাৰালেল হয় সো আমি কি কৰিম L, L belongs to R নে নহয় চাম এতিয়া যিকোনো এডাল যদি লাইন লও আমি এডাল সাপোজ সো এই লাইনডাল নিজৰে প্যাৰালেল হ'বনে হ'ব সদায় হ'ব সো যেহেতু যিকোনো এটা লাইন নিজৰে প্যাৰালেল হয় সো L, L belongs to R লিখা পাৰো যে L, L belongs to R since every line is parallel to itself and therefore R is reflexive next symmetric to saw let L1, L2 belongs to R যদি L1, L2 belongs to R হয় implies কি লিখিম আমি L1 is parallel to L2 হয়নে definition to পৰা লিখিছো এতিয়া যদি L1 suppose এডাল L1 এডাল L2 এডালৰ প্যাৰালেল হয় এটা L2 parallel to L1 হ'ব না নহয় হ'ব implies L2 is parallel to L1 implies L2, L1 belongs to R ঠিক আছে implies R is symmetric ঠিক আছে next এতিয়া চাও আমি transitive হয়নে নহয় let L1, L2 belongs to R and L2, L3 belongs to R implies কি লিখিম আমি L1 is parallel to L2 and L2 is parallel to L3 ইয়াৰ পৰা যদি L1 is parallel to L2 হয় আৰু ইয়াৰ যদি এটা ল আমি L3 বুলি যেডাল L2 ৰ parallel implies L1 is parallel to L3 হ'বনে নহয় চাইলা আমি হয়নে L1 L3 parallel হয় therefore কি লিখিম আমি L1 is parallel to L3 implies L1, L3 belongs to R therefore R is transitive so আমি এটা second part to চাও second part কি কৈছে যে find the set of all lines related to the line y equal to a2 so প্ৰথম কথাটো হল related মানে কি parallel so এই লাইনডালৰ parallel যিবিলাক লাইন থাকিব সেই লাইনবিলাকৰ সেটটো লাগে আমাক so আমি ক্লাস 11 এর এটা বস্তু পাইছিল যে যিকোনো দুটা লাইন সাপোজ y equal to m1x plus c আৰু y equal to m2x plus c এই দুটা লাইন প্যারালাল কেতিয়া হয় ক্লাস 11 এর পাইছিল যে if m1 equal to m2 হয় তেতিয়ালে এই লাইন বিলাক প্যারালাল হ'ব নেক্সট if m1 into m2 equal to -1 হয় তেতিয়ালে এই লাইন দুডাল পারপেন্ডিকুলার হ'ব এতিয়া যদি আমাক এই লাইনডালৰ প্যারালাল লাইন বিলাকৰ সেটটো লাগে তেতিয়ালে কেনেকৈ লিখিম আমি ইয়াত y equal to mx plus c ফৰ্মত আছে নে আৰু m ৰ ভ্যালু কি আছে 2 আছে সো কোনবিলাক লাইনস প্যারালাল হ'ব যিবিলাক লাইন সাপোজ y equal to twice x plus 1 twice x plus 2 twice x plus যিকোনো এটা ভ্যালু সাপোজ c সো কোনবিলাক লাইন প্যারালাল হ'ব যিবিলাকৰ ভ্যালুটো y equal to twice x plus c ফৰ্মত আমি লিখিব পাৰো
হয়নে সো আমি কি লিখিম এতিয়া the set of all lines parallel to y equal to twice x plus 4 is y equal to twice x plus c where c belongs to r etu ebo solution so next question to sa ami eta so pause the video to note it down eba sa ami question number 15 to edit ki hoise de r eta relation dise on the set 1 2 3 4 given by r equal to 80 dise so eta ami correct answer to choose koribo lage so prothomote ami sailo je reflexive symmetric transitive hoine noy sa eta r jitu set ase hetu 1 1 ase 2 2 ase 3 3 ase and 4 4 ase since 1,1 2,2 3,3 4,4 belongs to r therefore r is reflexive next symmetric one no aisa eta 1 2 ase 2 1 ase na aisa ame 2 1 nai since 1,2 belongs to r but 2,1 not belongs to r therefore r is not symmetric next ami saite transitive one noy 1 2 ase 2 2 ase 1 2 ase 1 2 ase 2 rest ar do nai next 2 2 ase 2 rest ar do nai 1 1 ase 1 rest ar do ki ase 1 2 ase so again 1 1 1 2 ase next 1 rest ar do 1 3 ase next again 1 3 lage 1 3 ase next ki sami 4 4 ase 4 rest ar do ar ki ase nai so 4 4 ase hoi gol next 1 3 ase 3 rest ar do 3 3 ase 1 3 again lage ase 3 2 ase 1 2 lage 1 2 ase next 3 3 3 3 actually na sale hoy because 3 3 to hada transitive hobo next 3 2 ase 2 rest ar do ki ase aru 2 rest ar do ase 2 3 2 ase again 2 2 3 2 lage amak 3 2 ase so r is transitive ami kene gele him since for every a comma b belongs to r and b comma c belongs to r there exists a comma c belongs to r therefore r is transitive so ami ki palo eta reflexive palo aru transitive palo but not symmetric palo eta kuntu hobo reflexive and transitive but not symmetric so answer hobo b next question number 16 sa ami question number 16 ki ase so ami ebar etu question sao r equal to ab says that a equal to b minus 2 b greater than 6 boli goise aru ekita option dia ase so eja ami sao ekita bidot kun keta thakiba 2,4 belongs to r ene noy sa eta b er value ki ase 4 ase but b greater than 6 boli goise so etu noy next 3,8 8 2 ase 8 2 greater than 6 ঠিক আছে next a equal to b minus 2 boli goise but a mane kiman ase 3 which is not equal to 8 minus 2 so etu noy gol kata next 6,8 to sa eta 8 2 greater than 6 jone হয় so b greater than 6 fulfill kori ase next 6 mane kiman ase 6 equal to 8 minus 2 mane b minus 2 therefore 6,8 এই যেটো এলিমেন্ট আছে এই এলিমেন্ট তো ইয়াত থাকিব so answer কি হ'ব c 6,8 belongs to r so ইয়াত লিখিব লগা একো নাই so students exercise 1.1 complete hol aru etia leke ami total 3 ta video banalu next part to yes exercise 2.1 or kana intro video so tumaloke june june subscribe kora nai sobe subscribe kori loba next video to jodi bhal lagise etia like kori diba aru logor bilakor logot share kori diba thank you